মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰিব অখিল গগৈয়ে নতুন নাম দিব কাইলৈৰ দিনটোত এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো হিমন্ত শব্দটো বৰ ভাল নহয় এনেদৰে অখিল গগৈয়ে লিখিছে হিমন্ত শব্দটো বৰ ভাল নালাগে মানুহে ভুল কৰে উচ্চাৰণত আৰু ঐতিহাসিকো নহয় নামটো মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিম এনেদৰে অখিল গগৈয়ে লিখিছে অখিল গগৈয়ে মন্তব্য কৰিছে কৰিমগঞ্জৰ নাম সলনিৰ পিছত হিমন্ত বিশ্ব শৰ্মাক এনেদৰে প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কাইলৈ নতুন নাম দিব হিমন্ত শব্দটো বৰ ভাল নালাগে মানুহে ভুল কৰে উচ্চাৰণত আৰু ঐতিহাসিকো নহয় নামটো মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিম বুলি মন্তব্য কৰিছে অখিল গগৈয়ে উল্লেখ্য যে অখিল গগৈয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰিবলৈ এবাৰ তৎপৰ হৈছে আৰু সেই সময়তে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নামটো সলনি কৰিব বিচাৰিছে হিমন্ত শব্দটো সলনি কৰিব বিচাৰিছে কাইলৈ নতুন নাম দিম বুলি কৈছে অখিল গগৈয়ে লক্ষণীয় বিষয় হৈ পৰিছে যেটো সময়ত কৰিমগঞ্জৰ নাম সলনি কৰিছে সেই সময়তে অখিল গগৈয়ে মন্তব্য কৰিছে কৰিমগঞ্জৰ পৰা কৰিম শব্দ আতৰাই এতিয়া নতুন নাম দিছে শ্ৰীভূমি আৰু সেই সময়তে লক্ষণীয় বিষয় হৈ পৰিছে যে অখিল গগৈয়ে এবাৰ মন্তব্য কৰিছে যে হিমন্ত শব্দটো বৰ ভাল নালাগে মানুহে ভুল কৰে উচ্চাৰণত আৰু ঐতিহাসিকো নহয় নামটো মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাক এটা নতুন নাম দিম অখিল গগৈয়ে এনেদৰে মন্তব্য কৰিছে অখিল গগৈৰ মন্তব্যত জোকাৰণি লাগিছে উল্লেখ্য যে অখিল গগৈয়ে কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰি নতুন নাম কি দিব সেয়া হ'ব অত্যন্ত লক্ষণীয় উল্লেখ্য যে ৰাজনীতিৰ পথাৰত এনেদৰে আৰম্ভ হৈছে তৰ্ক বিতৰ্ক কৰিমগঞ্জ নাম সলনিক লৈ এবাৰ বিতৰ্ক তুংগত উঠিছে অখিল গগৈয়ে এবাৰ কৰিমগঞ্জ নাম সলনিৰ পিছতেই গৰজি উঠিছে আৰু এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি লক্ষ্য কৰি উল্লেখ্য যে অখিল গগৈয়ে নাম সলনি কৰিব কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত শব্দটো বৰ ভাল নালাগে বুলি কৈছে মানুহে ভুল কৰে বুলি কৈছে উচ্চাৰণত ঐতিহাসিকো নহয় আৰু সেইবাবে অখিল গগৈয়ে কাইলৈ নতুন নাম দিব মুখ্যমন্ত্ৰী গৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিব অখিল গগৈৰ এই মন্তব্যক লৈ আপুনি কি ক'ব বিচাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত শব্দটো সলনি কৰিম বুলি কোৱা অখিল গগৈৰ এই বক্তব্যক আপুনি কিমান দূৰ সমৰ্থন কৰিব বা কিমান দূৰ বিৰোধিতা কৰিব সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ লক্ষণীয় বিষয় হৈ পৰিছে যে অখিল গগৈয়ে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাক নতুন নাম দিবলৈ উঠি পৰি লাগিছে অখিল গগৈ কৰিমগঞ্জ নামটো সলনি কৰাৰ পিছত এবাৰ অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে সোশ্যাল মিডিয়াৰ জৰিয়তে এনেদৰে প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নাম সলনি কৰিম বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰু লক্ষণীয় বিষয়টো হৈছে যে অখিল গগৈয়ে কাইলৈৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাক কি নতুন নাম দিয়ে সেয়া হ'ব গুৰুত্বপূৰ্ণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901